আজিৰ হবার উদ্দেশ্য হল আমাৰ হাৰভাঙা গোসাইগাঁও প্ৰাইমাৰী কমিটি যেটি নতুনকৈ গঠন কৰা হল আমি শপথ গ্ৰহণ নামা কৰা নাই তো আজি শপথ গ্ৰহণ লোৱা হল মানে ওভাৰটেকিং লোৱা হল তো ইয়াত প্ৰায় আমাৰ প্ৰাইমাৰী কমিটিৰ যেটি চাৰিকলপীয়া কমিটি পেৰেণ্ট কমিটি ওমেন BPF Youth BPF BSU এই চাৰিটা কমিটিৰ আমি আমাৰ আজি শপথ গ্ৰহণ নামা শপথ ওভাৰটেকিং চেৰেমনি এইটো হৈ গ'ল তো যিমান পদবী অকল আছে মেম্বাৰ আছে সদস্য আছে চবে আহি পেলাই উপস্থিত হৈছে আৰু এই ওভাৰটেকিং চেৰেমনিত সকলেই অংশগ্ৰহণ কৰিছে আৰু যেহেতু BTC ইলেকশ্যন সন্মুখত আছে আপোনালোকে গুমা সমষ্টিত কেণ্ডিডেট আপোনালোকে এতিয়ালৈকে কিবা কৰিছে নেকি সিলেকশ্যন কৰিছে নেকি নাই দলৰ নিয়ম নীতি আছে নিয়ম নীতি হিচাপে আমাৰ কেণ্ডিডেটটো ডিক্লাৰেশ্যন হ'ব কিন্তু চবে ভাবিছে ইলেকশ্যনটো সোনকালে হ'ব তো আমি ভাবিছোঁ ইলেকশ্যন এতিয়াই নহয় আৰু এক বছৰে ধৰক তো ইলেকশ্যন ডিক্লাৰেশ্যন হোৱাৰ পিছত আমাৰ কেণ্ডিডেটবিলাক যিসকল কেণ্ডিডেট বিচাৰে কেণ্ডিডেট হ'বলৈ ইচ্ছুক তেখেতসকলে দৰখাস্ত কৰিব এপ্লিকেশ্যন কৰিব এপ্লাই কৰিব তাৰপিছতহে আমাৰ চেণ্ট্ৰেল কমিটিয়ে যি নিয়ম নীতি আছে আমাৰ যিহেতু তাত মানে PMB আমাৰ আছে আকৌ আমাৰ চেণ্ট্ৰেল কমিটি আছে তেখেতসকলে আলোচনাৰ মাধ্যমত যাক কেণ্ডিডেট দিলে আমি জিকিব পাৰিম জিকাই লৈ আনিব পাৰিম এই তেনেধৰণৰ ব্যক্তিক আমি কেণ্ডিডেট ডিক্লাৰেশ্যন দিয়াৰ পিছতে আমি কেণ্ডিডেট ডিক্লেয়াৰ হোৱা বুলি আমি গম পাম আৰু যেহেতু BTC ইলেকশ্যনত এই গুমা সমষ্টিত যি UPPL BPF আছে আপোনালোকে আৰু কংগ্ৰেছ আছে আপোনালোকে কিমান % চিয়'ৰ যে আপোনালোকে জিতিব হয় ইয়াত বহুত দল আছে আমাৰ BPF দল আছে কংগ্ৰেছ আছে BJP আছে APPL আছে তো আপোনালোকে তো জানেই আমাৰ BPF দলে সদায় ফাৰ্ষ্ট পজিশ্যনত থাকি আহিছে আজিও আমি ফাৰ্ষ্ট পজিশ্যনত আছোঁ তো যোৱাবাৰ যিটো BTC নিৰ্বাচন এই যোৱাবাৰ BTC নিৰ্বাচনত আমাৰ BPF দলে ফাৰ্ষ্ট পজিশ্যন যেহেতু মই নিজে MCLA হৈ পেলাই এতিয়াও আছে আমাৰ নেক্সটত আছিলে কংগ্ৰেছ তাৰ 3 নম্বৰত আছিলে BJP UPPL তো 4 নম্বৰ 5 নম্বৰতে থাকে তো এতিয়াও আমি গুমা সমষ্টিত BPF দলে ফাৰ্ষ্ট পজিশ্যনত আছে 1 নম্বৰতে আছে 100% জিতিব বুলি আশাবাদী এইবাৰটো আৰু বেছি ভাল হ'ব বুলি আমি জানো কাৰণ এইবাৰ নিৰ্বাচনটো বেলেগ ধৰণৰ হ'ব আৰু এতিয়া প্ৰমোদ বৰক CM হোৱাৰ পিছত আমাৰ ৰাজ্যৰ কাৰণে ৰাজ্যৰ স্বাৰ্থত যিখিনি কাম কৰিব লাগিছিল এইখিনি কাম কৰিব পৰা নাই এইকাৰণে ৰাইজে বিচাৰিছে এতিয়া আগত যিটো চিফ আছিলে হাগ্ৰামা মহিলাৰী ছাৰ এই হাগ্ৰামা মহিলাৰী ছাৰকে চবে বিচাৰি আছে সব ৰাইজৰ মুখৰ পৰাই আমি শুনি আছোঁ তো গতিকে আমি এইবাৰো এই গুমা সমষ্টিত জিকিম বুলি আমি আশাটো ৰাখিছোঁ ধন্যবাদ